নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ২৬ ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব তেন্তে আহক দৰ্শকসকল আজিৰ সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ ৰাজ্যত বন্ধ হ'ব বেজ বেজালি আমি পুনৰবাৰ জনাই আছো ৰাজ্যত বন্ধ হৈ পৰিব বেজ বেজালি জৰা ফুকা কৰি কোনেও চলাব নোৱাৰিব বেহা বিধানসভাত গৃহীত হৈছে বেজ বেজালি বিৰোধী বিধেয়কখনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য আজমলে পানীক ফুকাই দিব পাৰিব কিন্তু নিৰ্বাচনী সভাত জৰা ফুকা কৰি ভোট বিচাৰিব নোৱাৰিব জৱাহৰলাল নেহৰুৱে 1954 চনতে তন্ত্ৰ মন্ত্ৰ নোহোৱা কৰিব বিচাৰিছিল কিন্তু সেই আইন আমি বলবৎ কৰিব নোৱাৰো কাৰণ সেই আইনে জনগোষ্ঠীয় লোকক পৰম্পৰাগত আঘাত হানিছিল লগে লগে অখিলৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ হাতত থকা ৰঙা ৰছী আঁতৰাবনে নাই এই মন্তব্য কৰে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ উত্তৰ মই নিজৰ কল্যাণৰ বাবে পিন্ধিছো এনেদৰে উত্তৰ দিয়ে তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় আপোনাৰ দৰে লোকৰ ইবিল চকুৰ পৰা বাচিবলৈ ৰঙা ৰছী পিন্ধিছো ৰাজ্যত বন্ধ হ'ব বেজ বেজালি বুলি বিধেয়কক এনেদৰে জাৰি কৰা হৈছে অৰ্থাৎ উপস্থাপন কৰা হৈছে আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো লৈ এই মুহূৰ্তত জনাই আছো এটা বিগ নিউজ মাত্ৰ 100 টকাৰ জৰিয়তে আপুনি হয়তো লাখপতি হৈ যাব পাৰে স্ক্ৰিনত নাম্বাৰ দিয়া আছে সোনকালে যোগাযোগ কৰক মাত্ৰ 100 টকাৰ জৰিয়তে আপুনি লাখপতি হৈ যাব কেনেকৈ হ'ব আমি জনাই আছো এই মুহূৰ্তত মাত্ৰ 100 টকাৰ জৰিয়তে আপুনি জিচিবি গাড়ী পাই যাব পুনৰবাৰ জনাই আছো জিচিবি ডাম্পাৰ আল্ট্ৰা বাছ হিৰো গ্লামাৰ বাজাজ পালচাৰ মাৰুতি সুজুকি বেলেনো আমি পুনৰবাৰ জনাই আছো মাৰুতি সুজুকি আৰ্টিকা এই মুহূৰ্তত দেখুৱাই আছো এয়া প্ৰত্যক্ষ কৰক মাত্ৰ 100 টকাৰ বিনিময়ত অৰ্থাৎ 100 টকা দি আপুনি এখন ভাগ্য কুপন লওক আৰু এই কুপন খেল দিয়া হৈছে এইখন অসমৰ নোয়াগাঁও জিলাৰ লুটুমাৰী লংকাগাঁও চাৰিআলিৰ শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে দিয়া হৈছে এক বৃহৎ উপহাৰ কুপনৰ খেল যদি আপুনি এতিয়া ঘৰতে বহি টিকেট ল'ব বিচাৰে মাত্ৰ 5 মিনিটৰ ভিতৰতে এই কুপনখন লাভ কৰিব আপোনাৰ হোৱাটছআপ যোগে গতিকে ওপৰত নাম্বাৰ দিয়া আছে সোনকালে আপুনি যোগাযোগ কৰক নাম্বাৰত আৰু টিকেট লওক আমি পুনৰবাৰ জনাই আছো খেলখন হ'ব অহা এপ্ৰিল মাহৰ 21 অৰ্থাৎ 21 তাৰিখে এপ্ৰিলৰ 21 তাৰিখে খেলখন হ'ব নোয়াগাঁও জিলাৰ লুটুমাৰীত যদি টিকেট ল'ব বিচাৰে সোনকালে আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰক আৰু টিকেট লওক ইমান দূৰ যেতিয়া আহিছো তেনে এইখন ডাম্পাৰ গাড়ী লৈহে যাম আৰু প্ৰথমে উঠি ল'ম ইমান দূৰ যেতিয়া আহিছো ডাম্পাৰ গাড়ীখন লৈহে যাম আৰু প্ৰথমে উঠি ল'ম হয় প্ৰথমতে আপুনি স্ক্ৰিনত দিয়া 6001012716 অথবা 8486361438 নম্বৰ হোৱাটছআপত মেছেজ দিয়ক আৰু মাত্ৰ 100 টকাত লৈ যাওক আল্ট্ৰা বাছ জেচিবি আৰু ডাম্পাৰ হয় আপুনি মাত্ৰ 100 টকাতে পাই যাব পাৰে বহু কেইখন বিলাসী বাহন অসমৰ ভিতৰত সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল টিকট মাত্ৰ 100 টকাতে পাব আমি পুনৰবাৰ জনাই আছো নগাঁও জিলাৰ লুটুমাৰী লংকাগাঁও চাৰিআলি শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল দিয়া হৈছে এই উপহাৰ খেলখনৰ উপহাৰ হিচাপে জেচিবি ইয়ামাহা মাৰুতি সুজুকি ব্ৰিজা মাৰুতি সুজুকি সুইফট টাটা ডাম্পাৰ টিভিএছ আপাচি মাৰুতি সুজুকি আৰ্টিগা হিৰো গ্লেমাৰ আল্ট্ৰা বাছ মাৰুতি সুজুকি সেলোৰিও বাজাজ পালচাৰ 125cc মাৰুতি সুজুকি বেলেনো স্কুটি মাৰুতি সুজুকি এল্টো K10 মাৰুতি সুজুকি ডিজায়াৰকে আদি কৰি 15খনকৈ 4চকীয়া আৰু 2চকীয়া বাহন হোৱাটছআপ যোগে অসমৰ যিকোনো ঠাইৰ পৰা 6001012716 অথবা 8486361438ত যোগাযোগ কৰি টিকট ল'ব পাৰিব উক্ত খেলখন অহা 21 এপ্ৰিলত অনুষ্ঠিত হ'ব বিশেষ দ্ৰষ্টব্য খেল পৰিচালনাৰ দায়িত্ব আৰু সিদ্ধান্ত খেল পৰিচালনা সমিতিৰ আমি কেৱল প্ৰচাৰহে কৰিছো আমাৰ পেজ খেলখনৰ লগত জড়িত নহয়
আগবাঢ়িছোঁ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ অহা মাহৰ 10 দিন পৰ্যন্ত বন্ধত থাকিব বেংক শীঘ্ৰেই কৰি লওক বেংকৰ কাম কাজসমূহ বৰ্তমান চলি আছে ফেব্ৰুৱাৰী মাহ আৰু মাৰ্চ মাহত বন্ধ থাকিব বেংক যদি আপোনাৰ কাম কাজ আছে শীঘ্ৰেই আপুনি কৰি লওক আৰু 4 দিন পিছতে আৰম্ভ হ'ব মাৰ্চ মাহত প্ৰায় আধা দিনেই বন্ধত থাকিব বেংকৰ কাম কাজ কিয়নো হোলীৰ পৰা গুড ফ্ৰাইডেলৈ বহু বন্ধ থাকিব মাৰ্চ মাহত দ্বিতীয় আৰু তৃতীয় শনিবাৰৰ লগতে দেওবাৰ সহ মুঠ 10 দিন থাকিব বন্ধ হোলী মহাশিৱৰাত্ৰি গুড ফ্ৰাইডে বহু উৎসৱৰ বাবে বন্ধ থাকিব বেংক দ্বিতীয় আৰু তৃতীয় শনিবাৰৰ লগতে দেওবাৰ সহ মুঠ 10 দিন সৰ্বমুঠ মাৰ্চ মাহত বন্ধ থাকিব বেংক পৰৱৰ্তী খবৰটো হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ ৰমজান মাহক লৈ আহিল নতুন নিৰ্দেশনা মছজিদত কৰিব নোৱাৰিব ইফতাৰ আমি পুনৰবাৰ জনাই আছোঁ কিয়নো ৰমজান মাহ আহি আছে হাতত মাত্ৰ আছে 14 দিন পিছত আৰম্ভ হৈ পৰিব ৰমজান মাহ আৰু ৰমজান মাহৰ বাবে মছজিদত কৰিব নোৱাৰিব ইফতাৰ ৰমজানৰ পূৰ্বে হাজাৰ হাজাৰ মছজিদক লৈ নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰমজান মাহত মানি চলিব লাগিব নতুন গাইডলাইন সৌদি আৰবে জাৰি কৰিছে এই গাইডলাইন এইখন আমাৰ দেশত নহয় সৌদি আৰবে জাৰি কৰিছে এই গাইডলাইন মছজিদত ইফতাৰ নিষিদ্ধ কৰিছে সৌদি চৰকাৰে ইফতাৰৰ বাবে সংগ্ৰহ কৰিব নোৱাৰিব কোনো চান্দা মছজিদ পৰিষ্কাৰ কৰি ৰাখিবলৈ এই সিদ্ধান্ত লৈছে সৌদি চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া স্থানতে কৰিব লাগিব ইফতাৰ ইমামে দিয়া ভাষণ মিডিয়াত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব নোৱাৰিব ৰোজা ৰখাসকলক জ্ঞান দিয়াৰ বাবে ভাষণ দিব পাৰিব ইফতাৰৰ পিছত হোৱা নামাজ আৰু আজানৰ মাজত 10 মিনিটহে সময় থাকিব দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ অন্তিমটো খবৰ ডিবিটি মাধ্যমেৰে 9 কোটি কৃষকৰ একাউণ্টত জমা হ'ব ধন 24 ঘণ্টাৰ পিছতে কৃষকে পাব টকাসমূহ আমি পুনৰবাৰ জনাই আছোঁ 24 ঘণ্টাৰ পিছতৰ কৃষকৰ একাউণ্টলৈ সোমাব 2000 কোটি টকা পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা কৰাই দিয়া হ'ব ধন 16 নম্বৰ কিস্তিৰ ধন জমা হোৱাৰ বাবে মাজত মাত্ৰ 24 ঘণ্টা যদি আপোনাৰ PM কিষাণ সন্মান নিধিত নাম আছে তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত আপুনিও পাই যাব আপোনাৰ ধন আপুনি আজি আৰু কাইলৈৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব KYCৰ কাম কাজ সমীপৰ সেৱা কেন্দ্ৰলৈ গৈ আজিয়েই কৰক KYCৰ কাম কাজ এটা হেল্পলাইন নম্বৰত ফোন কৰি সমস্যা সমাধান কৰিব পাৰিব হেল্পলাইন নম্বৰ হৈছে 1555261 ফোন কৰি জানি লওক পুনৰবাৰ জনাই আছোঁ হেল্পলাইন নম্বৰ হৈছে 1555261 প্ৰিয় দৰ্শকসকলে ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছোঁ